মানুহ কাঠাৰ লাইচেন্স আছে বুলি কৈ থাকে। মোৰ মাটি পালে মই গাঁৱতে হাজিৰা কামলা কৰি হ'লে খাম। নমস্কাৰ, মোৰ নামটো হৈছে অনালী বড়ো, জাগা হৈছে তামুলপুৰ মডেলবাৰী। মই 2014 পৰা বাইহাটা চাৰিআলি চেংৰচেবত কামৰ কাৰণে জইন হৈছে। মাটি কিনা পৰাই থাকিছোঁ মই। ভাড়া ঘৰ থাকছি 2 বছৰ 7 মাহ। আৰু এনেকৈ থাকি পেলাই আমি স্কুলখন বনালোঁ। বনোৱাৰ পিছত এতিয়া ভাবে বোলে মানে বিভিন্ন ধৰণত মোক কিবা কিবি কৰি পেলে কি দি হৈ গ'ল ময়ো নাজানো। মানে প্ৰথমতে ববি চাকা লাগা আৰু মই আৰু স্কুলত সোমাইছোঁ। মই 2 মাহ আগত গৈছি, ববি চাকা লাগা 2 মাহ পিছত আহিছি। ভাড়া ঘৰত থাকিছোঁ। পিছত আহাতে মানে কেনেকা দি কি কৰিব লাগ মই গমেই নাপালাক। মানে ৰিলেশ্যনশ্বিপত আহি গ'ল। মানে এনেকা কৈছি ৰিলেশ্যনশ্বিপত এনেকা আজি অলপ কালি অলপতে মানে ময়ো আৰু এইসময়ত বেছি বুজি পোৱা হোৱা নাছিনা, অলপ সৰু আছি। পিছত এনেকা 2014 পৰাই ৰিলেশ্যনশ্বিপত হৈ গ'ল। হৈ ফালে এনেকা দুইজন চব মিলি জুলি জুৰিতে থাকি ফালে আমি ইটো স্কুলত মাটিখিনিত আমি 2 বছৰ 7 মাহ পিছত এই ৰাইজে অকমান ঘৰ বনাব দিছে আমাক থাকিবৰ কাৰণে। পিছত স্কুলটো বনাবই দিয়া নাছিল ৰাইজেগিলা। কিন্তু এই সময়ত মই হিন্দু আছি। কৰবা মানুহবিলাক কয় তুমি হিন্দু নে খ্ৰীষ্টান? মই কৈছি মই হিন্দু ছোৱালী হয়। মোৰ মা পূজাৰী, পূজা কৰে। মই খ্ৰীষ্টান নহয়, মই হিন্দু হয়। ৰাইজে মানে স্কুলটো বনাব দিয়া নাছিল নহয়। পিছত মোক মানে বাজাৰ কৰবা কাৰণে যায় মাজে মাজে। পিছত এনেকা ময়ে মানে ৰিলেশ্যন হৈ গ'ল চব মানুহ লগত। চব দাদাগিলাই কয় তুমি হিন্দু না খ্ৰীষ্টান? তাৰ পিছত এনেকা স্কুলটো হোৱাৰ পিছত মানে স্কুলটো যাবৰ পিছত 2 বছৰ 19ত মই মাটি অলপ চালো। ফাদাৰ মই মানে ইয়াৰ পৰা যাব মন নাই, মই এতিয়া অলপ মাটি ল'ম এনেকে ক'লাক। পিছত ফাদাৰে ক'লাক এনেকা হ'লে বিচাৰ কৰিবা, তোমাৰতো এতিয়া পইচা হৈছি, তুমি পাই যদি বিচাৰ কৰি লওক, এনেকে পাৰ্মিশ্যন দিলাক ফাদাৰে। মানে আপোনাৰ পইচাখিনি স্কুলতে চব জমা হয়, মই 1 টকাও নোলায়। পিছত ময়ো এনেকে 2019লৈকে আপুনি পইচা লোৱা নাই স্কুলৰ পৰা? খৰচ খাবৰ কাৰণে এনেকে লোৱা নাযায়ে। পিছত আৰু ফাদাৰে ক'লাক বিচাৰ কৰবি মাটিটো। পিছত মই এটা বাইদেৱে সুধছি আৰু বাইদেৱে কৈছে বাইদেউ মাটি আছে অমুক তাতে। পিছত এইটো বাইদেউজনী আৰু মই এনকে ঘৰত যাই পেলাই ভালকে সুধি আহিলাক। তোমাৰ কাৰণে দিম মাটিটো আছে, তুমি আহিছি ভালে হৈছে। এনকে মানে মোক বহুত যথেষ্ট মৰম কৰলাক না। পিছত এনে একদিন যাওঁতে দিব খুজলাক। পিছত মই কৈছি আহিব ফাদাৰ মাটিটো দিব অমুক ঘৰত। পিছত এনেকা ময়ে কথা পাতছি, কিমান লাগে সুধছি। এনকে কৈছি 11 লাখ হ'লে দিম। মাটিটো আপোনাৰ নামতে ল'লে আৰু আপুনি? ময়ে লৈছি। আৰু মোৰে পইচা, মোৰ পইচা স্কুলতে থাকে জমা হয়। পিছত এনেকা আছে, চব আছে। পিছত এই সময়ত আমি মাটিটো ৰিলেশ্যনশ্বিপত থকা সময়তে কিনা গৈছি। জবি চাকা লাগা। 2025 পৰা ৰিলেশ্যনশ্বিপত আছিনা মই। ইয়াৰ পৰা মই এৰছি নহয়। এৰাৰ পিছত মানে ইয়াৰ পৰাই মোৰ মাটিটো নিবা কাৰণে চেষ্টা কৰি আছে। মানে আজি অলপ ধমকি দিব, কালি অলপ ধমকি দিব। মানে তুমি যদি মাটিটো মোৰ নামত কৰি নিদে, মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে। আৰু মই যদি তোমাৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে, মই বোলে একদম জিৰ' হ'ব, বহুত কষ্ট হ'ব। কেনেকুৱা ৰিলেশ্যন আছিল আপোনাক দুজনৰ মাজত? কেনেচোন মানে মোক নিজে দৰে মানে বিয়া পাতিম বুলি কোৱা নাই আৰু এনেই মানে নিজে গুচি গিলিও মানে বেলেগ ফাদাৰ আহিলি মোক ওলাব নোৱাৰে। মানে মানে একদম ফিট কৰি থৈ যাব আৰু স্কুলখনত। মানে কায়ো ফাদাৰে মোক স্কুলৰ পৰা ওলাই দিব নোৱাৰে। এনেকৈ কৈ থাকে আৰু। পিছত এনেকা কৈ থকাৰ কাৰণে ময়ো আৰু মাটিখিনি এই এপ্ৰিলত 6 না 7ত কুন্দিগুৰত আহি পেলাই চাইন মাখাল হলাগি। কেনেকৈ ল'লা চাইন? এনেকা কৈছি এই লোন ল'ব লাগিব বিল্ডিং বনাবা। লোন লৈ ফালে বিল্ডিং বনাম। পিছত এনেকা মইতো পঢ়া লেখা একো নাজানে না। মানে লোন ল'ম বুলি জোন পটকো ফাদাৰে নিজেই উঠাইছি। আৰু মণ্ডলকো 2 বাৰমান ঘৰত মাতি লৈ গৈছি। আমাক কিবা ভয় ভাবুকি দিছিল নেকি? হয় মানে দমি দি থাকে। কেনেকুৱা কথা হয়? চাইন নিদিলি মানে মোৰ লগত ৰিলেশ্যন নাথাকে, আৰু মই বোলে ৰিলেশ্যনশ্বিপত নাথাকিলে মই বোলে বহুত কিবা হ'ব,
মানে ভাল বহুত কষ্ট হ'ব এনেকৈ কৈ থাকে জিৰ' হ'ব এনেকৈ কৈ থাকে পিছত আৰু ই মানে এনেকৈ কৈ থাকে মোক মানে কাটি পেলালিও ইয়াক মানুহ কাঠাৰ লাইচেঞ্চ আছে বুলি কৈ থাকে এইটো কিন্তু আগত প্ৰায় কয় এই আৰম্ভণিৰ পৰাই কয় ই আগত প্ৰায় কৈ থাকে মানে মই লাইচেঞ্চ আছে এনেকৈ কৈ থাকে কিন্তু ই যথেষ্ট মাৰছে আগত মোক কিন্তু মই কাৰো আগত কৈও ল'ব পৰা নাই আৰু মইতো কেম্পাছৰ ভিতৰত থকা যায় না আৰু ফাদাৰো মোক বাহিৰত ইমান ওলাবই নিদিয়ে বহুত কিবা কৰে আৰু পিছত গাঁৱত মানুহ একো গম নাপায় কি কৰিছে কি কৰা নাই পিছত ইটাই মই ক'ব লগা বাধ্য হ'ল কিন্তু এইটো কথা ই কৈ থকা আছে মানুহ কাটা লাইচেঞ্চ আছে বোলে এইটো ই মাত্ৰ নহয় কোনোবা ফাদাৰো কয় বেলেগ ফাদাৰো আহিলে কয় যদি কিন্তু পাগলা দে ই মানুহ কাটলি পুলিচে নধৰে লাইচেঞ্চ আছে বেলেগ ফাদাৰো আহি পেলাই এইটো কথা মোক মায়েঙো সোমাই দিয়ে পিছত ময়ো ভয় লাগি যায় মইতো ওপৰত লেখা একো নাজানে না পিছত মই ভাবোঁ মোৰ ল'ৰা ছোৱালী কৈছে মই ফাদাৰে বোলে মানুহ কাটা লাইচেঞ্চ আছে বাবু এনেকৈ কয় বাবু এনে একো এনে সৰু না ল'ৰাগিলা একো নকয় পিছত মই আৰু অকলে ভাবি কি মানুহ কাটা লাইচেঞ্চ আছে কেনেকা হ'ব এনেকৈ মই ঘৰতে বহি চিন্তা কৰি থাকে এইটো কাৰণে মোৰ এনেকৈ এতিয়া আলানি হয় আপুনি লিখা পঢ়া একো নাজানে মই টিপছই আৰু মই যেতিয়া মোৰ কামটো পাৰ্মানেণ্ট হ'ব PF SI দিব বুলি কৈছে না একাউণ্ট খোলাতে মই শিকি মই নিজে নামটো লিখিব পৰা হৈছি পিছত মই চাউথ ইণ্ডিয়া বেংকত যাই পেলাই একদিন মাত্ৰ চাইন মাৰছি পিছত মই একাউণ্টটো খুলছি বহুত বছৰৰ আগতে এইটো মানে আপুনি যেতিয়াৰ পৰা তাত কাম কৰিছে তেতিয়াৰ পৰা আপুনি কোনো ধৰণৰ পইচা পোৱা নাই লোৱা নাই মাটিখিনি আছিল আপোনাৰ সেইখিনি আপোনাক চলাবলৈ কোনফালে লৈ গ'ল মাটি কিনাটোতো 2019 কিনছি না পিছত মই 2 বছৰৰ পইচাটো ছোৱালী বিয়া দিয়া সময়ত লোৱা গৈছি আৰু এতিয়া 3 বছৰত চালাৰীটো গায়ব হৈ গৈছে কালি মই এটিএমত চেক কৰিব গ'লোঁ মানে ফাদাৰে কৈছে ফিক্স ডিপজিট কৰিছে তোমাৰ পইচাটো ফিক্স ডিপজিট কৈছে কিন্তু ফাদাৰে মোৰ হাতত একো প্ৰুফ দি যোৱা নাই আৰু এতিয়া এনেকুৱা কেইজেং হৈছে আৰু ফাদাৰগিলা মোক ইটো পইচা ওলাই দিব ন এইটো কাৰণে মই ব্ৰেইনটো অলপ বেয়া হৈ গৈছে মানে এতিয়া ফাদাৰগিলা মানে 4 লাখমান পইচা আছে মোৰ হিচাপ আৰু পিছত ফিক্স আৰু এটাটো হৈছে 50 মাহা এইটো 2 বছৰ হৈছে থোৱা এপ্ৰিলৰ 4 তাৰিখে 1.5 লাখ হৈছে ফিক্স ডিপজিট কিন্তু ফাদাৰে একো প্ৰুফ দি যোৱা নাই আৰু এতিয়া মই এইগিলা পইচা কেনেকৈ পাব কিবা এটা নিশ্চয় কাগজ পত্ৰ দিলি মই বেংকত যাই পেলাই ওলাব পাৰিলোঁ হয় এইটো মানে এনেকুৱা ৰিলেশ্যনশ্বিপ থকাতে মানে বাচ্চা উৱাচ কৰা গৈছে নহয় তিনিবাৰ মানে হৈছে না এই সময় অলপ নাৰ্ভো অলপ প্ৰব্লেম হৈ গৈছে পিছত হোৱাতে এই ফাদাৰে ট্ৰিটমেণ্ট কৰিছে নহয় ফাদাৰে জানে এইগিলা কথা পিছত যিদিনা মোক মেডিকেলত আনিছে ফাদাৰে সুধাতে মই গম পালোঁ ফাদাৰে কৈছে তোমাৰ ব্লিডিং হোৱাটো বন্ধ কৰি দিম পিছত মইতো একো নাজানা মানুহ না ডাক্তৰে কিন্তু সুধিছে তোমাৰ বাচ্চা নালাগে নেকি আৰু পিছত ফাদাৰে ক'ব দিলা কথাগিলা মই হাজবেণ্ডে নাই এনেকৈ ক'ব দিছে হাজবেণ্ড নাই বুলি কৈ দিছে পিছত গাৰ্জেন কোন আছে এনেকৈ ক'লাক আৰু ফাদাৰে কিবা কথা পাতিছে আৰু মানে আমাৰ লগতে থাকে বাইদেউ কায়ো নাই এনেকৈ জানা মানুহ না কিবা কথা পাতি পেলাই চাইন কিন্তু মই ফাদাৰে চাইন মাৰাটো মই গম পাইছোঁ ফাদাৰে চাইন দিছে আৰু এটা পিছত এনেকৈ মোক কিমান চনত 2020 এই সময় কৰোণাও হৈছে পিছত ফাদাৰে কথা পাতা মই গম পাইছোঁ আৰু চাইন মাৰাও মই দেখা পাইছোঁ আৰু আমাৰ ঘৰৰ পৰা কায়ো যোৱা নাই মোৰ ল'ৰা আহিছে আৰু এটা ড্ৰাইভাৰ আছে মণিপুৰী এই বাহিৰৰ পৰা কাৰ্বিলৰ পৰা এইগিলা আহিছে এতিয়া প্ৰিন্সিপালজন ক'ত আছে যিজনে আপোনাক পইচা নিয়াটো এইটো এতিয়া মণিপুৰত আছে এপ্ৰিলৰ 14 তাৰিখ দিনা ট্ৰেন্সফাৰ আৰু আপোনাৰ যে ৰিলেশ্যনশ্বিপত আছিল তেখেত বৰ্তমান ক'ত থাকে এতিয়া বৰ্তমান স্কুলতে থাকে ই মানে 2 বছৰ আগত হৈছে 2 বছৰমান হৈছে অকল ৰাতি থকাৰ কাৰণে ৰঙেৰ আহে এতিয়া আপোনাৰ মাটিটো কি পৰ্যায়ত আছে আপুনিতো কেছ কৰিছিল চাগে কেছ কৰিছি মই 11 তাৰিখ দিনা কেছ কৰিছি কিন্তু পুলিচে একো একশ্যন লোৱা নাই একোৱে একশ্যন হোৱা নাই কিন্তু মই কেছ দি ফালেও সোনকালে অহা নাই মই 15 দিন থাকিছোঁ স্কুলৰ ভিতৰত অকলে কিন্তু ফাদাৰগিলা থকা নাছিল চব পলাইছি মানে ৰাতি কায়ো নাথাকে দিনত এটা ফালে থাকে বিনয় অকলে থাকে আৰু 6টামান হ'লে ইও গুচি আহে তথাপি মই অকলে থাকে মোৰ ৰুমতে পিছত মই ভাবিলোঁ ফাদাৰগিলাটো কায়ো নাথাকে মোক কিবা ফাঁচাব না কি এনেকৈ হ'লে মই দিগদাৰ হ'ব বোলে মই OC ছাৰৰ মাতি ফালে OC চকুৰ আগতে মোৰ দৰ্জাটো বন্ধ কৰি মই ওলাই আছি কিন্তু মোৰ বস্তু বাহিনী একো লৈ অনা নাই আৰু আজি লাগি ফাদাৰগিলা মোক কণ্টেক্টো কৰা নাই খবৰো লোৱা নাই মইতো মোৰ কাম যদি PF SI আছে মইতো চাইন মাৰি থৈ অহা নাই
এইটো কি কাৰণে মোক দি এনেকৈ ওলাইছে এইটো মই নাজানো আৰু অসমৰে মানুহ হয় অসমৰে মহিলা হয় মইতো এতিয়া মই বাইহাটা ইমান দিন থাকি নিজৰ হেণ্ড একচেপ্ট কৰি লৈছি চবেই জানে আপোনাৰ ঘৰৰ স্থায়ী পৰিচয়টো কিবা আমাৰতো বাক্সা পৰে যাং তামোলপুৰৰ হয় না মই ইমানখিনি নাজানিতে ক'বা কিন্তু মই এতিয়া চব ৰাইজৰ পৰা মোক ছাপোৰ্ট লাগে মানে মোক ন্যায়টো পাবাই লাগিব মোৰ মাটি মই পাবা লাগে মই মোৰ মাটি পালে মই গাঁৱতে হাজিৰা কামবিলাক কৰি হ'লে খাম কিন্তু আমাৰ পূৰ্ণ বড়ো ছাৰৰ পৰাও অলপ ছাপোৰ্ট পাবা কাৰণে মই বহুত আশা পূৰ্ণ বড়ো ছাৰ আমাৰ চিফ মিনিষ্টাৰ হিমন্ত ছাৰৰ পৰা বহুত মই পাবা কাৰণে বহুত চেষ্টা লৈ আছি আৰু মই বাকী সংগঠন পৰা চবৰ পৰা মোক ছাপোৰ্ট লাগে